कराग्रे वसते लक्ष्मी करामध्ये सरस्वती करामूले तु गोविन्द मोर चकुर पानी ओलाও মানে ভাবিলো এইজনক পালে মই আজি আৰু আমাৰ শাস্তি আছিল লৰা ছোৱালী একেলগে বহুৱাটো এইটো বহুতত আছিল বিনোদ আচাৰ্য অক্সিলাৰী ভাৰ্ব মুখস্থ কৰাত হয় এনেকুৱা কুবাইছিলে একবাৰ কুব খাই মোৰ এতিয়াও মুখস্থ আছে গাই শুনাব পাৰিব এতিয়া একদম পাৰিম শুনাওক তেতিয়া এমিজাৰ ওয়াজৱেৰ হেভ এ সাত ডাজ দিট সেলসুড উইল উড যেতিয়া মানে ইণ্টাৰভিউত মাতিছিলে মোৰ প্ৰথম দিনাখন আহিছিলোঁ ইণ্টাৰভিউৰ সময়ত তেওঁলোকে মানে কি হেৰি কৰিব দিছিলে কিবা তুমি কি কৰি জানা নাচিব জানা নে নাই গান ইণ্টাৰভিউ নাচিবলৈ ইণ্টাৰভিউ নাচি পেলাই দিছোঁ মানে মই এতিয়া মোক কোৱা আমি মৰমতে আমি নিজৰ আচাৰ্যাক আমাৰ সিক্ৰেট কিছুমান নাম থাকে বিনোদ আচাৰ্যৰ আছে সকলোৱে তেওঁক মামা বুলি মাতে মামাটো এজনেই আছে অসমত তেওঁ আমাৰ স্কুলৰ মামা দাদাই সদায় কান্দে মোৰ লগত বহিব নাপায় হয় তাৰপিছত আমি দুটা প্লেন কৰোঁ টিফিন টাইমত 12টা বজাৰ পিছত আমি পেট বিষৰ নাটক কৰিম ঘৰত গুচি যাম মানে যেতিয়া কোবোৱাৰ পিছত মানে আপোনাৰ কয় কেন্না বিহাই বুলি কয় কেনেকৈ কয় কেন্না বিহাই বুলি কয় কেন্না বিহাই একশন কোৱাৰ লগে লগে আহি পেলাই সিহঁতে তাৰমানে একশনত ৰেডি হৈ যাব মানে মাৰ খাবলৈ মানে টিকা পাতিব লাগে আৰু তাৰ উপৰি এওঁলোকৰ ভৰি হাত মুখ ধুক চব ধুৱাই দিছিলোঁ আৰু ক'ব নালাগে এইখিনি যথেষ্ট প্ৰাণ খুলি প্ৰাণৰে কথা পাতো আজি নতুনৰ শোভাযাত্ৰা হওক বাৰ্তালাপেদি ভিডিঅ'টো ক্লিক কৰাৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছোঁ মই চক্ৰপাণী পৰাশৰ চাবলৈ আৰম্ভ কৰিছে বাৰ্তালাপ আৰু পুনৰবাৰ মই আন এখন শংকৰদেৱ শিশু বিদ্যা নিকেতনলৈ আহিছোঁ অসমৰ প্ৰায় এতিয়ালৈকে মই 10খনমান শিশু বিদ্যা নিকেতনলৈ গৈছোঁ আৰু খুব বেছি ভাল লাগে তালৈ গৈ আৰু আজিৰ যিখন বিদ্যা নিকেতন এইখন হৈছে বকুত থকা আৰু এইখনৰ 25টা বৰ্ষ সম্পূৰ্ণ কৰিছে তেওঁলোকে ৰূপালী জয়ন্তী বৰ্ষ গৰকিছে আৰু তেনে সময়তে প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকল একত্ৰিত হৈছে প্ৰাক্তনসকলৰ বাবে এটা হাত চাপৰি হওক নিজৰ বাবে নিজৰলৈ এটা হাত চাপৰি হ'ব লাগিব বঢ়িয়া আৰু শিক্ষক শিক্ষয়িত্ৰীসকল আছে আচাৰ্য আৰু আচাৰ্যাসকল আছে এটা হাত চাপৰি আপোনালোকৰ বাবে হৈ যাওক প্ৰধান আচাৰ্য ডাঙৰীয়া বহি আছে কাষত সকলো আছে মই আহিম তেওঁলোকৰ কাষলৈ কিন্তু তাৰ আগতে মই জানিব বিচাৰিছোঁ ডাঙৰীয়া এইখন বিদ্যালয় প্ৰতিষ্ঠা কেতিয়া হ'ল কেনেকৈ আগবাঢ়িল আৰু মই জনামতে এই বৰ্ষতে প্ৰায় 900 ছাত্ৰ ছাত্ৰী ইয়াত আছে 1900 আপোনাৰ পৰিচয়টো দিলক মোৰ নাম হৈছে সুমিত ৰাভা ৰাভাছ অট'নমাছ কাউন্সিলৰ এক্সিকিউটিভ মেম্বাৰ হয় আৰু শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ ৰূপালী জয়ন্তী বৰ্ষৰ এইবাৰৰ সভাপতি আৰু 1995 চনতে শংকৰদেৱ শিশু বিদ্যা নিকেতন স্থাপিত হৈছে আৰু ইয়াৰ যিসকল স্বনামধন্য ব্যক্তি অনুষ্ঠান প্ৰতিষ্ঠানত যিসকলে গঢ় দিলে আৰু এই গঢ় দিয়া ব্যক্তিসকলক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু শংকৰদেৱ শিশু বিদ্যা নিকেতন এই বকুৰ যিখন অনুষ্ঠান এখন লেখত ল'বলগীয়া আন এখন শিক্ষা অনুষ্ঠান হয় আৰু ইয়াত এতিয়ালৈকে আমাৰ 900+ ইয়াত ষ্টুডেণ্ট আছে আৰু বিশেষকৈ চাবলৈ গ'লে আমাৰ এই স্কুলখনৰ ভূমিদাতা আমাৰ প্ৰয়াত দেৱেশ্বৰ গোস্বামী ডাঙৰীয়া তেখেতসকলে মাটিডোখৰ তেখেতসকলে এই অনুষ্ঠানটো পাতিবৰ কাৰণে দিছে এটা সুন্দৰ পৰিৱেশৰ মাজত আৰু এই আপোনালোকে শুনি ভাল পাব ৰাইজে শুনি ভাল পাব আপুনিও শুনি ভাল পাব ইতিমধ্যে এইখন স্কুলৰ পৰা এইবাৰ সদ্য ঘোষিত লোকসভা মানে যিটো ৰিজাল্ট APSCৰ এইখন স্কুলৰ পৰা মানে পাছ কৰি তেখেতে একাউণ্টেন্স মানে চাকৰি পাবৰ কাৰণে সক্ষম হৈছে সুন্দৰ এটা মানে পৰিৱেশ আৰু তেনে এখন বিদ্যালয়ত আজি উপস্থিত আছোঁ ইয়াৰ ছাত্ৰ ছাত্ৰী ইয়াৰ শিক্ষক শিক্ষয়িত্ৰী কিয়নো পৃথক বেলেগ বিদ্যালয়তকৈ আৰু শংকৰদেৱ বিদ্যা নিকেতনসমূহ কিয় পৃথক এই বিষয়ে আপোনালোকে গম পাব প্ৰধান আচাৰ্যৰ ওচৰলৈ আহিব বিচাৰিছোঁ নমস্কাৰ জনাইছোঁ থিয় হৈ অ'কে নামটো এবাৰ কওক আপোনাৰ মোৰ নাম শ্ৰী ডিম্বেশ্বৰ দাস আৰু এতিয়া যিটো প্ৰধান আচাৰ্য আপুনি ইয়াত আচাৰ্যা কিমান আছে আপোনাৰ দলত মোৰ আচাৰ্য আছে 43 জনী 43 আৰু ছাত্ৰ ছাত্ৰী কিমান আছে ইয়াত ছাত্ৰ আছে 900+ আছে 900+ চৰকাৰী বিদ্যালয়তে খুব কম থাকে নেকি
ইমান ছাত্ৰ ছাত্ৰী শংকৰদেৱ বিদ্যা নিকেতন বা শংকৰদেৱ বিদ্যা শিশু বিদ্যা নিকেতন কিয় বেলেগ বিদ্যালয়তকৈ পৃথক হয় বুলি ভাবে আপোনালোকে এই বিদ্যালয়খন আচলতে সম্পূৰ্ণ পৃথক এই কাৰণতে যে ইয়াৰ যিবিলাক নীতি নিয়ম এই নীতি নিয়মবিলাক সাধাৰণ স্কুলতকৈ চৰকাৰী স্কুলতকৈ সম্পূৰ্ণ পৃথক আছে আৰু সেই পৃথকৰ কাৰণে ইয়াত পঢ়িবৰ কাৰণে মানুহবিলাকে হেঁপাহ কৰে আৰু আমাৰ বক অঞ্চলৰ আচলতে ইয়াতে 1500মান ল'ৰা ছোৱালী আছিল কিন্তু প্ৰাকৃতিক দুৰ্যোগ বুলি কিছুমান দুৰ্যোগৰ কাৰণে অলপ কমি গৈ 1000 আছে অলপমান কম 900+ হৈ আছে আৰু পৃথক এইটোৱে আচাৰ ব্যৱহাৰ এইখিনি কথা ৰাইজে জানিব পাৰে আৰু ৰাইজে সেইটো আঁকোৱালি লয় আৰু সেইকাৰণে ইয়াতে দিয়ে আৰু মই দেখিছোঁ শংকৰদেৱ বিদ্যা নিকেতনসমূহৰ ছাত্ৰ ছাত্ৰীৰ বাবেও ইউনিফৰ্মৰ ব্যৱস্থা থাকে আৰু ইয়াৰ আচাৰ্যসকলেও খুব সুন্দৰকৈ তেওঁলোকে পৰম্পৰাগত সাজ পৰিধান কৰি আহে মই য'তেই গৈছোঁ দেখিছোঁ আপোনালোকে সদায় কুৰ্তা আৰু পাঞ্জাবীত আহে মই সদায় কুৰ্তা আৰু পাঞ্জাবীত থাকোঁ আৰু কোনে আহে সকলোৱে কুৰ্তা আৰু আমাৰ আচাৰ্যসকলে আজি এটা কিবা বিশেষ পৰিস্থিতিৰ কাৰণে তেওঁলোকে এটা গান গায় সেইটো এটা পৰিৱেশৰ কাৰণে আহিছে ঠিক আছে আজি আমি মিলি গৈছোঁ ৰঙা ঠিক আছে মই এবাৰ আহিছোঁ অকণমান তোমালোকৰ পৰীক্ষা ল'ম এতিয়া কথাটো হ'ল শংকৰদেৱ বিদ্যা নিকেতনৰ এটা শ্লোক থাকে ৰাতিপুৱাই সকলোৱে আহি যিহেতু ইয়াত প্ৰাক্তন সকলো ইয়াৰ পৰা ওলাই গ'ল এওঁলোকৰ মনতনো আছেনে নাই সেইটো চাই লওঁ কোনে গাব তোমালোকে একেলগে कराग्रे वसते लक्ष्मी करामध्ये सरस्वती करामूले तु गोविन्द प्रभाते करदर्शनम् समुद्रवसने देवी पर्वतस्थना मण्डले विष्णुवग्नि नमस्तव्यं পদস্পৰ্শনে ধন্যবাদ মনত আছে যে সকলোৰে আৰু আছে নেকি আৰু বেলেগ বন্দনা আছে শুনাই দিয়া তেতিয়াহ'লে হে হংস বাহিনীম জ্ঞানদায়িনীম অম্ব বিমলমতি দে অম্ব বিমলমতি দে जगत सिर मूर बनाए भारत बहबल विक्रम दे ধন্যবাদ হৈ যাব এতিয়া এটা প্ৰশ্ন আছে মোলে নহয় হংস বাহিনী মানে কি হয় কাক কোৱা হৈছে সৰস্বতী মা কোৱা হৈছে বিনা পানী মানে সৰস্বতী মা চক্ৰপানী মানে আপোনাক মই নহয় বিষ্ণু যাৰ হাতত চক্ৰ আছে পানী মানে মধুনিয়ানত হুঁচৰিকাৰ মই কি হয় ছাৰ গম পাইনে মই প্ৰশংসা পত্ৰসমূহ যে দিয়ে ক'ৰবাত তাত ক'ৰবাত দন্তীয়ানত দীঘৰিকাৰ ক'ৰবাত মধুনিয়ানত দীঘৰিকাৰ ক'ৰবাত মধুনিয়ানত হুঁচৰিকাৰ প্ৰশংসা পত্ৰসমূহ সজাই থওঁ মই কেতিয়াবা ভাবোঁ এটা বাৰু মই হৈ গ'লোঁ এই মধুনিয়ানত দীঘৰিকাৰটো কি পানী মই আজিলৈকে গম নাপালোঁ যি কি নহওক ধন্যবাদ জ্ঞাপন কৰিছোঁ এতিয়া কথা হ'ল যেতিয়া তোমালোকে এনেকৈ বন্দনা কৰা তাতে থাকে কিছুমান চকু এনেকৈ চাই থকা ভালকে মনোযোগ নিদিয়া হয়নে কৰিছিলানে তোমালোকে কৰিছিলোঁ সৰুতে কৰা যায়েই বাৰু হয় কিন্তু যেতিয়া বুজি পোৱা হ'লোঁ এইটো আমাৰ নিজৰ কাৰণে হয় এটা ধ্যানত থকা যায় আৰু ধ্যানটো হোৱাৰ পিছত আমাৰ মনোযোগটো বেছি বাঢ়ি যায় সেইটো কাৰণে যেতিয়া জনা হ'লোঁ তেতিয়াৰ পৰা আমি এতিয়া স্কুলত নাই যদিও কলেজত আছোঁ যদি সেই বস্তুখিনি এতিয়াও আমি ফ'ল' কৰি আছোঁ তাৰমানে হয় ঠিক আছে আমি পঢ়া টেবুলত বহিলে সৰস্বতী মহাভাগে বিদ্যে কমলোচনী বিশ্বৰূপা বিশালাক্ষী দেহী বিদ্যাং সৰস্বতী আমি পঢ়া শুনা কৰিবৰ কাৰণে এইখিনি গাই লওঁ আগে পিছে এতিয়া কথাটো হ'ল আপোনালোক ছিনিয়ৰ একেবাৰে ছিনিয়ৰ হয়তো আপোনালোকে হ'ব দাদা ছিনিয়ৰ প্ৰথম কি মনত পৰিছে আজিৰ দিনটো 25 বছৰৰ আগৰ 25 বছৰ হোৱা নাই চাগে মোৰ স্কুলত আচলতে আমি 2006 পাছ আউট ফাৰ্ষ্ট বেচ আছিলোঁ এইখন ফাৰ্ষ্ট বেচ হয় তো মেমৰি বুলি ক'ব লাগিলেতো বহুত আছে কি মনত পৰিছে আজিৰ দিনটো বিভিন্ন ধৰণৰ কথা মনত পৰিছে মানে ভালৰ পৰা বেয়ালৈকে গোটেইখিনি মনত পৰিছে এটা ভাল আৰু এটা বেয়া এটা ভাল এটা বেয়া ভালৰ ক্ষেত্ৰত কি হ'ল বিৰাট ভেকচিন প্ৰতিযোগিতা হৈছিল দেই আমাৰ প্ৰত্যেক বছৰে হয় মই প্ৰত্যেকবাৰে বেলেগ ভেকচিন দিছিলোঁ মানে ইয়াত কোনোবা দিন আপোনাৰ মাছ মৰা মানুহ হওক বিশেষকৈ মাইকী কেৰেক্টাৰ বহুত কৰিছোঁ মাইকীৰ কেৰেক্টাৰ এই খৰিয়ানা মানুহ মাছ বেপাৰী সেইবিলাক বিৰাট মনত পৰে মানে তাৰপিছত বেয়া হ'ল কি হ'ল আমাৰ গৃহ কাৰ্য বুলি এখন হেৰি থাকে তাত মানে ৰাতিপুৱা সোনকালে উঠিছানে নাই হোমৱৰ্ক নেকি নহয়
সেইখন সংস্কাৰ যোজনা ক্ষমা কৰিব মানে মই ৰাতিপুৱা সোনকালে উঠিছোঁ নাই আচাৰ্যই গম পাব লাগিব সেইটো মায়ে ৰাইট চিন দিব যদি সোনকালে উঠিছে ব্ৰাছ কৰিছে নাই ৰাইট চিন দিব প্ৰাতঃস্মৰণ কৰিছে নাই ৰাইট চিন দিব মায়ে নকৰোঁ বহুত কাম কাটি দিলে মই আচাৰ্যজনৰ নাম নকওঁ মোক কাণ ধৰিটো বাহিৰত ওলাই দিলে আজি অপেনলি ক'ব পাৰি কোনেওতো খং নকৰে কোন আছিল সেইগৰাকী সেইটো ক'ব নোৱাৰিম মই মানে কাৰণ ধৰিতো হেৰি ক্লাছ 9 তেতিয়া চিনিয়ৰ তাতে সেনাপতি কেপ্টেইন একদম মানে আত্মসন্মানত বেয়াকৈ লাগি গ'ল কি কৰা যায় মোৰ চকুৰ পানীও ওলাওঁ মানে ভাবিলোঁ এইজনক পালে মই আজি কিন্তু সেইটো বাৰু বিচাৰধাৰাটো সলনি হ'ল পিছত সেইটো হ'বই দিয়কচোন প্ৰথমতে এইটো আৰু ক্ষমা বিচাৰিছোঁ সেই আচাৰ্যজনকো সেই বিচাৰধাৰাটোৰ কাৰণে আজি এই চেগতে খুব ভাল এই পঢ়া শুনা কৰি যোৱাৰ পিছত এনেকুৱা ধৰণৰ বিচাৰবৰ্তি নিশ্চয় আহি যায় বয়স বঢ়াৰ লগে লগে তুমি ইয়াতে পঢ়া হয় কোনটো বেটছত আছিল মই 2010 বেষ্টত 2010ত মেট্ৰিক দিছে হয় কি মনত পৰিছে আজি কোৱা আমাৰ এজন আচাৰ্য আছিলে প্ৰয়াত প্ৰমোদ কলিতাদেৱ তেখেতে এবাৰ মাৰিলে বেয়াকৈ মাৰিলে মানে মোৰ লগৰ এজনক কিবা কাৰণত পিটিছিলে মই তাৰ হাতখন চাই পেলাই কৈছিলোঁ তোৰ হাতখন পূৰা লাল টুক বিলাহীৰ নিচিনা হৈ আছে চাওঁ তোকো দিওঁ বুলি কৈ মোকো দিছিলে সেইখিনিয়ে তেখেত নাই আজি দুখিত বহুত তেখেত থাকিলে হয়তো আজি যেনেকৈ আমি আগবাঢ়িছোঁ তাতকৈ বহুত বেছি ভাল হৈ আগবাঢ়িম পঢ়োৱা কোনোবা আছেনে নাই ইয়াত বিনোদ আচাৰ্য আছে কেনেকুৱা ল'ৰাটো ছাৰ কেনেকুৱা ল'ৰাটো ভালেই নে ভালেই একেবাৰে কিন্তু পিটিছিলোঁ মনত পৰিছে আজি চাগে আছে ঠিক আছে বাইদেউ নমস্কাৰ জনাইছোঁ তেওঁলোক সাজু হয় মানে মই সুধি লওঁ কোনটো বেটছত আছিলে 2006 ফাৰ্ষ্ট বেচ একেলগে পঢ়িছিলে একেখন বেঞ্চত বেঞ্চ বোলে ওচৰলৈ আহক কেনেকুৱা আছিল ল'ৰাটো ভালে সঁচাকৈ কৈছিলে না এই কথাটো সঁচাই কৈছে আৰু কি মনত পৰিছে আজিৰ দিনটোত মানে আমাক ছোৱালীগিলাকতো আৰু আচাৰ্য বহুত মৰম কৰিছিল আমাক মানে ভাল শিক্ষা দি কেনে লৈ গৈছিল আৰু আমাৰ শাস্তি আছিল ল'ৰা ছোৱালী একেলগে বহোৱাটো বহুতত আছিলে বহুত শাস্তি মানে আমাৰ কথা হ'ল আমি ল'ৰা বেলেগকৈ বহিম ছোৱালী বেলেগকৈ বহিম আহিলে আচাৰ্য আহি পেলাই একেলগে বহাই দিলে থাক কেনেকৈ থাকা এতিয়া এনেকুৱা দিন পাৰ হৈছে ঠিক আছে এইফালে নমস্কাৰ কোনটো বেটছত আছিলে 2009 আৰু আজি কি মনত পৰিছে কওক এবাৰ এই আগৰ কিছুমান কথাবিলাক মনত পৰিছে আৰু আচাৰ্যবিলাক ভালকৈ মানে হেৰি কৰিছিল এক্সামৰ সময়ত ঘৰতো গৈছিল ভালকৈ মানে শিক্ষা দীক্ষাবিলাক দিছিল আৰু মোৰ সময়ত বিনোদ আচাৰ্যক মই লগ পাইছিলোঁ আমাক ইংলিছ পঢ়াইছিলে ভালকৈ পঢ়াইছিল মোৰ এক্সামৰ সময়ত মই ঘৰতো গৈছিল চাবলৈ মেট্ৰিকৰ সময়ত আপোনাৰ কোনটো বেটছত আছিলে মই থাৰ্ড বেটছ আৰু এইখন স্কুল যেতিয়া স্থাপিত হৈছিলে তেতিয়া অংকুৰ মুকুল প্ৰথম 3টা শ্ৰেণীৰে বিদ্যালয়খন স্থাপিত হৈছিলে গতিকে দাদাহঁত যিহেতু ফাৰ্ষ্ট বেটছ গতিকে এওঁলোক প্ৰথম শ্ৰেণীত আছিলে আৰু আমাৰ বেটছটো এই স্কুলৰ অংকুৰৰ পৰা পঢ়া আটাইতকৈ প্ৰথম বেটছ মানে দ্য বিগিনিং বেটছ তেওঁলোক আটাইতকৈ ছিনিয়ৰ বেটছ আছিলে কিন্তু আমাৰ বেটছটো বিগিনিং বেটছ আছিলে তো আজি কি মনত পৰিছে শিক্ষক শিক্ষয়িত্ৰীসকলক দেখি পৰিৱেশটো দেখি স্কুললৈ আহি 25 বছৰ হ'ল ইয়াত পঢ়া হয় প্ৰথম কথা এয়া যে প্ৰথম দিনা আহিছিলোঁ মাৰ হাতত ধৰি দেউতাৰ হাতত ধৰি আৰু আজি নিজে আহিছোঁ সেইটো এটা বহুত মানে স্মৰণ সেয়া খুবেই গুৰুত্বপূৰ্ণ কথা প্লাছ শংকৰদেৱ শিশু নিকেতনত পঢ়াৰ যিটো এটা মানে গৌৰৱ সেইটো 1ৰ পৰা 10লৈকে যিমান অনুভৱ কৰিছিলোঁ তাৰপিছত যেতিয়া বেলেগ শিক্ষানুষ্ঠানবোৰত পঢ়িলোঁ যেতিয়া বাহিৰত গ'লোঁ বেলেগ শিক্ষানুষ্ঠানৰ ষ্টুডেণ্টৰ লগত লগ পালোঁ তেতিয়া সেই বস্তুটো বেছি উপলব্ধি হৈছিলে যে শংকৰদেৱ শিশু বিদ্যা নিকেতনখনে আমাক এজ এ ষ্টুডেণ্ট এজ এ হিউমেন বিং কেনেকৈ গঢ়ি তুলিছে কাৰণ পাঠ্যক্ৰম চব স্কুলৰে একে ক্লাছ 10ৰ চিলেবাছটো আপোনাৰ আমাৰ যি হ'ব বেলেগ স্কুলৰো ছেইমে হ'ব বিকজ আমি একেলগে মেট্ৰিকত এপিয়াৰ হ'ম ৰাইট চ' এপাৰ্ট ফ্ৰম দ্য কাৰিকুলাম এক্টিভিটি যিখিনি পাঠ্যপুথিগত জ্ঞান তাৰ উপৰি যিখিনি নৈতিক জ্ঞান দিছে যিখিনি আধ্যাত্মিকতাৰ ফালে আমাক শিকাইছে যেনে প্ৰাতঃস্মৰণ সৰস্বতী বন্দনা গায়ত্ৰী মন্ত্ৰৰে দিনটো আৰম্ভ হোৱাইছে শংকৰদেৱৰ বৈশিষ্ট্য ভোজন কৰাৰ আগতে ভোজন মন্ত্ৰ গোৱাটো হৈছে শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ বৈশিষ্ট্য
ঘৰলৈ যোৱাৰ আগতে বন্দে মাতৰম গোৱাটো হৈছে শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ বৈশিষ্ট্য তাৰ উপৰিও যেতিয়া আমি নীতি শিক্ষাৰ যিটো সিলেবাস আছিলে তাতে আমাৰ ভৰতৰ পৰা আদি কৰি ৰামায়ণ মহাভাৰত শ্ৰৱণ কুমাৰ এভৰিথিং তাৰপিছত দ্য মেইন থিং কি আমি অসমীয়া মিডিয়ামত পঢ়ি পেলাই যেতিয়া বাহিৰলৈ গৈও আমাক আচাৰ্যসকলে এনেকুৱা ধৰণে গঢ়ি উঠাইছে যে বাহিৰত যোৱাৰ লগে লগে 10th পাছ কৰাৰ পিছতে আমাৰ মিডিয়ামটো ইংলিছ হৈছিলে মানে মই মোৰ কথা কৈছোঁ কিন্তু আচাৰ্যসকলৰ ইমান বেছি মানে পাৰফেক্টলি আমাক বুজাইছিলে যে ইংলিছ হওক আছামিজ হওক সংস্কৃত হওক the language has never been a barrier to us আৰু যি ধৰণে কোনোবাই তাৰপিছত যেতিয়া বেলেগ স্কুলৰ বহুত হাই এণ্ড স্কুলৰ ছাত্ৰ ছাত্ৰীকো লগ পাইছোঁ তাৰপিছত যেতিয়া নিজৰ লগত কম্পেয়াৰ কৰোঁ ন তেতিয়া কেতিয়াও এনেকুৱা ফিল হোৱা নাই যে কাশ মই ইংলিছ মিডিয়ামত পঢ়িলোঁ হয় বা মই যদি এখন ভাল ইণ্টাৰনেশ্যনেল স্কুলত পঢ়িলোঁ হয় য'ত ফ্ৰেঞ্চ শিকায় জাপানীজ শিকায় মোৰ তেতিয়া কেতিয়াও তেনেকুৱা অনুভৱ হোৱা নাই মই কি ভাবিছোঁ মই এজ এন অসমীয়া ফাৰ্ষ্ট মই অসমীয়া বিষয়টোৰ ওপৰত মোৰ সম্পূৰ্ণ কমাণ্ড আছে মই সংস্কৃত শিকিছোঁ যিটো ভাৰতৰ মৌলিকত্বৰ যিটো প্ৰধান আধ্যাত্মিক গতিকে সেইখিনি জ্ঞান লোৱাৰ পিছত তাৰপিছত যদি মই ফ্ৰেঞ্চ জানো জাপানীজ জানো ইংলিছ জানো ডেট ইজ মাই এডিশ্যনেল ক্ৰেডিট কিন্তু মই অসমীয়া হৈ পেলাই অসমীয়া নাজানি পেলাই ফ্ৰেঞ্চ শিকাটো আই ডোণ্ট থিংক ডেট ইজ এ ক্ৰেডিট ধন্যবাদ জ্ঞাপন কৰিছোঁ খুব ধুনীয়াকৈ কথাখিনি কোৱাৰ বাবে এটা হাত চাপৰি হ'ব লাগে আৰু আমাক সঁচাকৈ আমি গৌৰৱান্বিত যে শংকৰদেৱ বিদ্যা নিকেতনত পঢ়ি যোৱা ছাত্ৰ আমি কোনো কেতিয়াও ক'তো আমি হীনমন্যতাত ভুগিবলগীয়া হোৱা নাই আমি আগবাঢ়ি যাব পাৰোঁ আমি ইংলিছ ক'ব পাৰোঁ সংস্কৃত ক'ব পাৰোঁ অসমীয়া ভালকৈ ক'ব পাৰোঁ ধন্যবাদ এবাৰ নামটো কৈ দিয়ক আৰু কি কৰি আছে বৰ্তমান হয় নমস্কাৰ মোৰ নাম শ্ৰী ধৃতিস্মিতা তালুকদাৰ আৰু মই বৰ্তমান এজন বৈমানিক অভিযন্তা ফ্লাইট ইঞ্জিনিয়াৰ এট ইণ্ডিগো এয়াৰলাইন আৰু এটা কথা মই নকৈ নোৱাৰিছোঁ যে আজি মই যিটো অনুভৱ কৰিছোঁ ন যে এনেকুৱা এখন বিদ্যালয়ৰ সঁচাকৈ দৰকাৰ যিখনত অকল পুথিগত নহয় বহুত ধৰণৰ বেলেগ দিশবোৰকো যেন সামৰি লোৱা সেই কথাটো চাগে আজিৰ পৰা 25 বছৰ আগতে মোৰ দেউতা শ্ৰীযুত ব্ৰজেন্দ্ৰ কুমাৰ তালুকদাৰেও ফিল কৰিছিলে সেইকাৰণে বকত অলৰেডি বহুত ভাল স্কুল থকাৰ পিছতো শংকৰদেৱ শিশু বিদ্যা নিকেতন হেন এখন অনুষ্ঠান যিখনৰ ইয়াত দৰকাৰ থকা বুলি তেওঁ অনুভৱ কৰি পেলাই তেওঁৰ এই সপোনটো পূৰা কৰাৰ কাৰণে তেওঁ বহুত কষ্ট কৰি শিশু শিক্ষা সমিতিলৈ গৈ হাজোৰ শংকৰদেৱৰ লগত কথা বাৰ্তা পাতি পেলাই বকত এই স্কুলখন স্থাপন কৰাৰ ব্যৱস্থা কৰিছিলে গতিকে আজিৰ এই শংকৰদেৱ শিশু বিদ্যা নিকেতনখন তেওঁৰ সপোনৰ এক বাস্তৱিক ৰূপান্তৰণ আৰু এইখনত পঢ়ি পেলাই আমি যে ইমান মই মোৰ জীৱনত অন্তত যিখিনি পাইছোঁ সেইখিনিলে মই ইমানেই গৌৰৱান্বিত আৰু সেইকাৰণে মই এই শংকৰদেৱ শিশু বিদ্যা নিকেতন ইয়াৰ আচাৰ্য এই প্ৰাংগণটোলৈ সদায় ধন্যবাদ আমি একেলগে কেতিয়াবা ফ্লাই কৰিম হিৰক এইকেইদিন মোৰ কি হৈছে জানো বহুত পাইলটৰ লগত আমি ইণ্টাৰভিউ কৰিলোঁ বহুত কেবিন ক্ৰুৰ লগত ইণ্টাৰভিউ কৰিলোঁ শেহতীয়াকৈ মই কেইবাজনো পাইলটৰ লগত ইণ্টাৰভিউ কৰিলোঁ আমি ডুবাই গ'লোঁ ডুবাইৰ MHৰ লগত এটা MH এয়াৰলাইনছত থকা তাৰে তন্দীপদাৰ লগত কৰিলোঁ খুব ভাল লাগিল আমি কেতিয়াবা একেলগে ফ্লাই কৰিবলৈ পালে ভাল লাগিব এইবাৰ আহিলোঁ আমি অকণমান এইফালে এয়া আছিল প্ৰাক্তন ছাত্ৰ ছাত্ৰী আছে আমি তেওঁলোকৰ লগত কথা পাতিম আৰু এইবাৰ অকণমান আচাৰ্যৰ লগত পাতিব বিচাৰিছোঁ ছাৰ নমস্কাৰ জনালোঁ নমস্কাৰ কি মনত পৰিছে আৰু আজিৰ দিনটো স্পেচিয়েল যিহেতু হয় আজি মই ধৰি আছোঁ আপুনি প্ৰথমতে আপোনাক আমাৰ নিকেতনৰ ফালৰ পৰা আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ আপুনি আহি এটা এই অনুষ্ঠানটি সাফল্যমণ্ডিত কৰাৰ কাৰণে আচলতে আজি খুবেই এটা স্মৰণীয় এটা দিন আজি গোটেইখিনি আমাৰ ছাত্ৰ ছাত্ৰী আৰু আমাৰ নিকেতনখনৰ লগত জড়িত যিখিনি ব্যক্তি আছে সেইখিনিৰ সান্নিধ্য আমি লাভ কৰিছোঁ আৰু আমাৰ স্মৃতি মনত পৰিছে বহুত আৰু ইয়াতে হয়তো বহুত ব্যক্তি ইয়াৰ পৰা মানে পৰলোক প্ৰাপ্তিও ঘটিলে আৰু বহুতখিনি জীয়াইও আছে গতিকে সেইখিনিলৈ এই চেগতে আমি মানে আন্তৰিক মানে শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ স্মৃতি বুলি ক'বলৈ হ'লে ছাত্ৰ ছাত্ৰী বহুতখিনিয়ে আছে বহুতৰ লগতে বিভিন্ন ধৰণৰ স্মৃতি জড়িত হৈ আছে আৰু ঠিক তেনেকৈ মানে ক'বলৈ অলপ হেৰি হয় ঠিক আছে হ'ব নমস্কাৰ নামটো কওক আৰু কি পঢ়ায় সেইটো কওক নমস্কাৰ মোৰ নাম ৰীতা পাটোৱাৰী মই কম্পিউটাৰ শিক্ষাদান কৰোঁ ল'ৰা ছোৱালী লগতে ছবি অঁকা নীতি মল্লিকা এনেকুৱা ধৰণৰ প্ৰাক্তন ছাত্ৰী এইটো এটা মজা বেলেগ আকৌ ইয়াতে পঢ়া ইয়াতে মাষ্টৰণী হয় নিশ্চয় পঢ়ি থকা সময়ৰ কাহিনী এটা কওক কিবা এটা একদম মানে এতিয়া মোৰ মনত আহিছে বিনোদ আচাৰ্যৰ কথা
বিনোদ আচাৰ্যই অক্সিলাৰী ভাৰ্ব মুখস্থ কৰাত হয় এনেকুৱা কোবাইছিলে একবাৰ কোব খাই মোৰ এতিয়াও মুখস্থ আছে আছে নে স্যাৰ আছে আছে ক'ত আছে স্যাৰ বিনোদ ছাৰে পিটিছিলে স্যাৰ কেলেনো ইমান ভাল মানুহজনীক পিটিছিলে বাৰু আপুনি কওকচোন মাজে মাজে মুখস্থ এটা মুখস্থ হ'ল নে নাই গাই শুনাব পাৰিব এতিয়া একদম পাৰিম শুনাওক তেতিয়াহ'লে এমিজাৰ ৱাজ ৱেৰ হেভ এ সাত ডাজ দিট সেল শুড উইল উড ক্যান কুড মেমাইট ওট মাস্ট নিডিয়াৰ ইউজ টু এই বেটৰ কোব খাই পেলাই মনত থাকিলে হয় ভাল লাগিল ধন্যবাদ বাইদেউ অসমীয়া পঢ়ায় কওক 25টা বছৰ পঢ়াই আছে 25টা নহয় কেতিয়া জয়েন কৰিছিলে মই 12 চনত 12 চনত জয়েন কৰিছিলে আজি কি মনত পৰিছে কওক মনত মানে কি এটা বিৰাটেই ভাল লাগিছে আজি এই ৰূপালী জয়ন্তীৰ কাৰণে আপোনাক মানে লগ পাম বুলি বহুত আশা কৰি আছিলোঁ কেতিয়া লগ পাম আজি সেই সৌভাগ্যকৰণ হৈছে তাৰ কাৰণে আপোনাক বহুত বহুত ধন্যবাদ আৰু ইয়াৰে উদ্যোক্তাসকলকো মই বহুত বহুত ধন্যবাদ জনাইছোঁ আপোনাক যে লগ পালোঁ এনে প্ৰত্যক্ষভাৱে সেইকাৰণে বহুত বহুত ধন্যবাদ বাইদেউ ইয়াতে পঢ়া নেকি তুমি মই ইয়াতে পঢ়া নহয় মই প্ৰাক্তন ছাত্ৰী বাৰু শংকৰদেৱ শিশু নিকেতনৰ কিন্তু বেলেগ ইয়াত কি পঢ়ায় ইয়াতে মই সংস্কৃত আৰু ইংলিছ পঢ়া সংস্কৃত পঢ়াই থকা হৈছে বাপৰে সংস্কৃত মোৰো আছিলে সংস্কৃত পঢ়া মই ইয়াতে এটা শ্লোক হৈ যাওক নেকি ভালকে আলা শস্য কুতো বিদ্যা অবিদস্য কুতো ধনম আধনস্য কুতো মিত্ৰম অমিত্ৰস্য কুতো সুখম মানে কি মানেনো কি আলা শস্য কুতো বিদ্যা এলেহুৱাৰ বিদ্যা ক'ত অধনস্য কুতো মিত্ৰম মিত্ৰহীনৰ ধন ক'ত অমিত্ৰস্য কুতো সুখম মিত্ৰহীনৰ সুখ ক'ত ঠিক আছে এতিয়া ছাৰ এটা শুনাব মানে আপুনি কৈছিলে স্মৃতিৰ কথা মনত পৰিছে এটা আপুনি কৈ দিম মই আমাৰ সন্মুখত আছে আমাৰ শ্ৰদ্ধাৰ আমাৰ নিকেতনখনৰ যি স্থাপনৰ লগত মানে জড়িত ব্যক্তি শ্ৰদ্ধাৰ মোৰ ব্ৰজেন তালুকদাৰ দেৱ যেতিয়া মানে ইণ্টাৰভিউত মাতিছিলে মই প্ৰথম দিনাখন আহিছিলোঁ ইণ্টাৰভিউৰ সময়ত তেওঁলোকে মানে কি হেৰি কৰিব দিছিলে কিবা তুমি কি কৰি আছা নাচিব জানে নে নাই গান ইণ্টাৰভিউ নাচিবলৈ ইণ্টাৰভিউ নাচি পেলাই দিছোঁ মানে মই সেই স্মৃতিটো মোৰ এতিয়া দাদাক দেখি মানে মোৰ মনত পৰিছে আৰু আজি এটা ইণ্টাৰভিউ হৈ যাওক নেকি আকৌ এটা আৰু গানটো এটা গাই দিব পাৰিম ঠিক আছে গাওক যিহেতু বিহুৰ বতৰ আগন্তুক বিহু আছে এই চাগতে ৰঙালী বিহুৰ শুভেচ্ছা সকলোকে যাচিছোঁ ও জানো এইবেলি বিহুতি ৰমকে জমকে ঐ নাহৰ ফুল ফুলি বৰৈ বতৰ এ নাহৰ ফুলৰ গন্ধে পাই ও নাচনিৰ ততে নাই ঐ গছকত ভাঙি যায় যত ধন্যবাদ ছাৰ ইণ্টাৰভিউত পাছ নমস্কাৰ জনাইছোঁ কওক আৰু নামটো কওক আৰু কি পঢ়াই আছে মোৰ নাম নমস্কাৰ মোৰ নাম শ্ৰী অনুস্মিতা বয় মই অসমীয়া বিষয় পঢ়াওঁ হয় আৰু কওক আজি কেনেকুৱা পৰিৱেশটো একদম সুন্দৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰী বহুতখিনি আহিছে তাৰে মাজতে অহা নাই বাৰু কিন্তু গোটেইকে দেখি ভাল লাগিছে সেইটো আৰু আপোনাক দেখি আৰু বেছি ভাল লাগিছে কি ভাল লাগিলে মোক দেখি আহিছে ইয়াতে যে সেইটোৱে ভাল লাগিছে ধন্যবাদ 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 নমস্কাৰ নমস্কাৰ নামটো কওক আৰু কি পঢ়ায় মোৰ নাম শ্ৰী বৰষা কলিতা মই অসমীয়া পঢ়ায় আপুনি হয় নমস্কাৰ মোৰ নাম শ্ৰী নীলম কলিতা আৰু মই মেথছ আৰু ছায়েন্স পঢ়ায় নমস্কাৰ নমস্কাৰ মোৰ নাম শ্ৰী বৰ্ণালী পাঠক কলিতা অসমীয়া আৰু মেথছ পঢ়ায় ঠিক আছে আমি আহিম আকৌ আপোনালোকৰ ওচৰলৈ এবাৰ আকৌ তাৰ পৰা আহি লওঁ এতিয়া মোক কোৱা আমি মৰমতে আমি নিজৰ আচাৰ্যাক আমাৰ চিক্ৰেট কিছুমান নাম থাকে ন তো সেই নামকেইটা লাগে কোনগৰাকী আচাৰ্যাৰ সেই চিক্ৰেট নামকেইটা একদম অপেনলি চবে ক'ব পৰা প্ৰব্লেম নাই অপেনলি মানে তেনেকৈ আমাৰ কিন্তু ইমান নচলিছে মই জানো কৈ দিলে বেয়া কথা একো নহয় ক'ব পাৰি ইয়াৰ পৰাতো ওলাই গ'লা তোমালোক তেতিয়াহ'লে মাৰ নোখোৱা টেনশ্যন মানে আমি যিবোৰ পাইছিলোঁ শিক্ষক তেওঁলোক বহুত নাই আৰু বহুত আছে যিকেইজন আহিছে তেওঁলোকক আমি একো বেয়া পোৱাই নাই তো চিক্ৰেট নেম দিব লগা হোৱাই নাছিলে আছেনে চিক্ৰেট নেম কাৰোবাৰ আছে চাগে এই আছে বিনোদ আচাৰ্যৰ আছে সকলোৱে তেওঁক মামা বুলি মাতে মামাটো এজনেই আছে অসমত আমাৰ স্কুলৰ মামা কোনজন সেইজন মামা বুলি মাতে বোলে সকলে চবে জানেনে ছাৰক মামা বুলি মাতে বুলি ছাৰে আপুনি জানে নাই জানো তাৰমানে মোৰ ভাগিন এজন পঢ়িছিল সিহঁতৰ লগত সেইকাৰণে মই সকলে মামা বুলি এতিয়া বুজি পালো আৰু কাৰোবাৰ কিবা নাম আছে নেকি
আছে এইফালে ওলাইছে আমাৰ স্কুলৰে আছিল তেখেত এতিয়া আমাৰ মাজত নাই প্ৰমোদ কলিতা আচাৰ্য তেখেত বেয়া নাপাব গাই তেখেতক আমি মানে অকণমান চাপৰ আছিল সেইকাৰণে আমি ছটা ডন বুলি মাতিছিলোঁ ছটা ডন বুলি মাতিছিলে আমাৰ ল'ৰাবিলাকৰ ফালৰ পৰা ক'ব লাগিব এইফালে আমি তেখেতকে PK100 বুলি মাতিছিলোঁ PK100 কিয় এইটো মই ইমান নাজানো দাদাহঁতে কৈছিল কাৰণে আমিও কৈছিলোঁ আৰু কাৰোবাৰ মনত আপোনাৰ বেটৰ যোনটো কোব আছিল মানে সেইটো 100 ডাইৰেক্ট মানে বেটডালত লিখা আছিলে PK100% বুলি সেই বেটডাল আমাক পিটিছিলে যে প্ৰমোদ কলিতা আছিলে PK100 মানে কোবালে আপোনাৰ 100 লাগি যায় আৰু মানে ইয়াত থকা কোনে কোনে পঢ়াইছে তোমালোকক আমাক আমি এইটো নাই বাৰু তোমালোকক আমাক পঢ়াইছে প্ৰীতিলতা আচাৰ্য অপৰ্ণা আচাৰ্য অলকা আচাৰ্য মোক এটা কথা কোৱা কোনগৰাকী আটাইতকৈ বেছি মৰমীয়াল আটাইতকৈ বেছি খঙাল দুগৰাকীৰ নাম ক'ব লাগিব প্ৰীতিলতা আচাৰ্য অলপ খঙাল হয় আৰু অপৰ্ণা আচাৰ্য অলপ মৰমীয়াল হয় হয় নেকি মই আহি পাই ইয়াত গম পাইছোঁ মোক চাহ দিবলৈ আহোঁতে কোনগৰাকী মৰমীয়াল কোনগৰাকী খং হয় মাৰটো খোৱা হৈছে চাগে প্ৰীতিলতা আচাৰ্যৰ পৰা খাইছোঁ আৰু কি মনত পৰিছে কোৱা মনততো বহুতখিনি আছে স্মৃতি বহুতখিনি আছে মানে এইজন মোৰ দাদা হয় আমি যেতিয়া সৰু আছিলোঁ এতিয়া ডাঙৰ হৈ গ'লা নহয় মানে মই প্ৰথম দ্বিতীয় শ্ৰেণীমানত থাকোঁতে আমাৰ শ্ৰেণী বেলেগ বেলেগ হয় দাদাই সদায় কান্দে মোৰ লগত বহিব নোপোৱা হয় তাৰপিছত আমি দুটাও প্লেন কৰোঁ টিফিন টাইমত 12টা বজাৰ পিছত আমি পেট বিষৰ নাটক কৰিম ঘৰত গুচি যাম এইটো মেটেৰিয়েলি আছিলে এতিয়া আছে না মেটেৰিয়েলটো এতিয়াও আছে সৰু ভাইটি বুলি আগৰ পৰা আছিলে আৰু স্কুলত আমি দুয়োটাই এনেকুৱা মানে কিছুমান মোমেণ্টছ আছে সি টিফিন আনিলে দুয়োটাই একেলগে ভগাই খাওঁ তেনেকুৱা গৈছে মই যদিও বেলেগ এটা কক্ষত থাকোঁ সি বেলেগ কক্ষত হয় মই ক শাখাত থাকোঁ সি খ শাখাত থাকে তেতিয়াও দুয়োটাই গৈ একেলগে খাওঁ আৰু খুব ভাল লাগিল এটা পৰম্পৰা আছিলে সেই পৰম্পৰাটো ইয়াতো নিশ্চয় আছিলে যে এক্সামৰ সময়ত আচাৰ্য ঘৰলৈ যায় হঠাৎ গৈ উপস্থিত হয়গৈ হয়নে কাহিনীটো এই তেতিয়া কি হৈছিল ভিতৰি ভিতৰি একো হোৱা নাই আমাৰ খবৰটো ল'ব যায় কিছুমান বস্তু আমি বুজি নাপাওঁ সেইগিলা আমাক বুজাই থৈ আহে ফেমাছ ডাইলগ এটা আছিলে স্বৰ্গীয় প্ৰমোদ আচাৰ্যৰ মানে আমি প্ৰমোদ আচাৰ্যকে বিশেষকৈ মানে হেৰি আৰু আমি ভয় খোৱাৰ ভিতৰত হাইয়েষ্ট মানে ভয় খোৱা মানুহ আৰু তো তেওঁৰ এটা মানে ছিগনেচাৰ ডাইলগ এটা আছিলে মানে যেতিয়া কোবোৱাৰ পিছত মানে আপোনাৰ কয় কেন্না বিহাই বুলি কয় কেনেকৈ কয় কেন্না বিহাই বুলি কয় কেন্না বিহাই ৰিপ্লাইটো কি যায় তেতিয়া তেনেকুৱাই আৰু চুলিকেইডালক কৈছিল আচাৰ্য চুলিকেইডালক কৈছিল বাবৰি কচা অঁ কচি আহে নেকি নাই সকলোৱে কয় মানে চুলি যেতিয়া লম্বা হয় তোৰ বাবৰি কচা কিয় কাটা নাই ভাল লাগে এই ছাত্ৰ শিক্ষকৰ যিটো সম্পৰ্ক ভাল লাগে আকৌ আহোঁ বাইদেউহঁতৰ ওচৰলৈ একেলগে বিয়া নাম এটা গাব পাৰিলেহেঁতেন আজি ভাল লাগিলেহেঁতেন হয় নমস্কাৰ বাইদেউ নমস্কাৰ নামটো কওক আৰু কি পঢ়ায় মোৰ নাম দীপালী কলিতা মহন্ত মই অসমীয়া পঢ়াওঁ অসমীয়া মোৰ বিষয় আৰু কওক দেখি কেনেকুৱা লাগিছে ভালে লাগিছে যে আমাৰ পুৰণা ষ্টুডেণ্টখিনি আহিছে ইমান ধুনীয়াকৈ কথা কৈছে তাহাঁতক লগ পাই আমাৰ বহুতেই ভাল লাগি গৈছে ধন্যবাদ বাইদেউ নমস্কাৰ হয় নমস্কাৰ মোৰ নাম শ্ৰী অলকা কুমাৰী মই অসমীয়া পঢ়াওঁ ভাল লাগে শংকৰদেৱ শিশু বিদ্যা নিকেতনত কাম কৰি খুবেই ভাল লাগে নিজকে গৌৰৱ অনুভৱ কৰোঁ আৰু বহুখিনি পুৰণা আচাৰ্য ওলাই গৈছে বা নতুনো গৈছে চাকৰি তাকৰি এনেকৈ সংক্ৰান্তত ওলাই গৈছে আৰু তো তেওঁলোকৰ পৰাও বহুখিনি শিকিছোঁ আগলৈকেও শিকি ল'ৰা ছোৱালীখিনিক ভালদৰে শিক্ষা দিবৰ কাৰণে চেষ্টা কৰিম আৰু আপোনাক সকলোৱে কৈছে মৰমীয়াল বুলি হয়নে বাইদেউ আটাইতকৈ মৰমীয়াল বুলি কৈছে তোমালোক কিয় আপোনাক ইমান ভাল পায় এইটো মোৰ সৌভাগ্য তেওঁলোকে মোক মৰমীয়াল বুলি কৈছে ভাল লাগে কেতিয়াও বেট লৈ পোৱা নাই নেকি লওঁ নিজৰ দুখ লাগে পিছত মাৰি পেলাই আৰু ভয়ো লাগে অভিভাৱকে কমপ্লেইন লৈ আহিব নেকি এইটোতো আজিৰ দিনত হৈছে তেনেকুৱা কমপ্লেইন লৈ আহিব নেকি পিটি দিয়াৰ পিছত আকৌ হাতখনত মোহাৰি দিওঁ ক'ৰবাত দুখ পাইছা নেকি এনেকুৱা মোক এনেকুৱা টিচাৰ লাগে হয়নে আমাকতো পিঠি ছাল ফালি দিছিলে আৰু কওক বাইদেউ আপোনাৰ নামটো এবাৰ কৈ দিয়ক নমস্কাৰ মোৰ নাম অপৰ্ণা চৰকাৰ মই ইয়াতে 2012 চনৰ পৰাই আছোঁ আজি ইমান ধুনীয়া এটা মুহূৰ্তত খুব ভাল লাগিছে কিন্তু ভালৰ লগতে বহুত দুখ লাগিছে কাৰণ আমাৰ এই নিকেতনত থকা বহুত মানে পুৰণা আচাৰ্যবিলাকলৈ বহুত মনত পৰিছে আজি তেওঁলোক আমাৰ লগত থাকিলে আমাৰ আনন্দ আৰু দুগুণে বাঢ়িলে হয় তাৰমানে আপুনি 12 চনৰ পৰা ইয়াতে হয় ইয়াতে আছে আৰু কি পঢ়ায় আপুনি মই সমাজ বিজ্ঞান পঢ়ায় বাইদেউ নমস্কাৰ
নমস্কাৰ মোৰ নাম মিছ পিঞ্জিৰা বেগম খণ্ডকাৰ মই 2015 চনত ইয়াতে 15 বছৰৰ পৰা আছোঁ আৰু মই হিন্দী আৰু গণিত আৰু মাজে মাজে নীতি শিক্ষাৰ ক্লাছ কৰোঁ তিনিটা শিকায় হয় মোৰ অনুভৱ মই যেতিয়া প্ৰথম সোমাইছিলোঁ তেতিয়া আগৰ যিকেইজন আচাৰ্য ওলাই গৈছে তাৰে ভিতৰত এজন দীপক বড়ো বুলি আছিলে তেখেতক মই বহুত মানে মিছ কৰোঁ আৰু তেখেতে এনেকুৱা এটা এক্টিং কৰিছিল ষ্টুডেণ্টক মানে এনেকুৱা হ'ব দিয়ে একশন বাস একশন দিয়াৰ লগে লগে ষ্টুডেণ্টবিলাকে মানে সেইটো তাৰমানে একশন কোৱাৰ লগে লগে আহি পেলাই সিহঁতে তাৰমানে একশনত ৰেডি হৈ যাব মানে মাৰ খাবলৈ মানে টিকা পাতিব লাগে গতিকে মই সেইটো এতিয়াও মোৰ মনত আছে আৰু মই তেতিয়া সোমাই মানে তেখেতসকলক পাইছিলোঁ 15 চনত তেওঁলোকে দুৰ্ভাগ্যক্ৰমে 17 চনত তেওঁলোকে ওলাই গ'ল গতিকে তেওঁলোকক মই এতিয়াও মনত পৰে বহুত বেলেগ একো ক'বলগীয়া আৰু নাই আজিৰ এই দিনটোৰ কাৰণে বহুত বহুত ভাল লাগিছে আপোনাক লগ পাইও ভাল লাগিছে ধন্যবাদ বাইদেউ নমস্কাৰ নমস্কাৰ নামটো কওক আৰু কি পঢ়ায় আৰু কি মনত পৰিছে মোৰ নাম শ্ৰী প্ৰীতিলতা কাকতি বায়ন মই ছবি আৰু এতিয়া অসমীয়া পঢ়াওঁ আৰু কওক মনত মানে ইহঁতৰ ল'ৰা ছোৱালীবিলাকক ধৰ লগ পাইছোঁ ভাল লাগিছে পুৰণি ল'ৰা ছোৱালীবিলাক লগ পালোঁ মনত মানে মনতৰ ভিতৰত মোক যে খঙাল বুলি কৈছে ন আপোনাকে কৈছিল নেকি খঙাল হয় নেকি মানে ক্লাছত কোনে না হাঁহি মুখে আছে ইমান ধুনীয়াকৈ ইহঁতে তাৰমানে কি ছবিৰ ক্লাছত মানে গণ্ডগোল কৰে আৰু আগতে আমিও কৰোঁ ছবি ক্লাছটোৰ প্ৰতি আমাৰ অৱহেলা সদায় আছিলে হয়নে লাষ্টৰ ক্লাছ হয় ন ছবিটো একদম ইয়াত একেবাৰে লাষ্ট নহয় আৰু কেতিয়াবা আগত হয় কেতিয়াবা হাফ টাইমৰ পিছত হয় আৰু কি আঁকিবলৈ দিয়ে ছবিত সেইটো কৈ দিয়কচোন মানে আমাৰ চিলেবাছ থাকে সেই হিচাপে আঁকিব লাগে আৰু আম আপেল কল হয়নে প্ৰাকৃতিক দৃশ্য আছে ফল মূলৰ পাচি আঁকিব দিয়ে মানে জন্তু থাকে সেনেকুৱা আৰু বহীবিলাক নানে আৰু সেইকাৰণে মই কোবাইছিলোঁ আৰু ধন্যবাদ বাইদেউ নমস্কাৰ নমস্কাৰ সুধিলোঁ নেকি নাই সোধা সুধিছোঁ অ'কে আহিম আপোনালোকৰ ওচৰলৈ আহিম আকৌ অকণমান আহোঁ এফালে আৰু কোৱা নামটো কোৱা আৰু কোনটো বেটছত আছিলা কি মনত পৰিছে আজি নমস্কাৰ মোৰ নাম শ্ৰী পল্লৱী দাস মই 2020 বেটছত আছিলোঁ আৰু খুবেই ভাল লাগিছে আমি সকলোৱে একেলগ হৈছোঁ মোৰ বহুতো পুৰণি বন্ধু বান্ধৱী লগ পাইছোঁ বহুত ভাল লাগিছে মোৰ ভাল লাগিছে তোমালোকক লগ পাই মামাৰ স্কুটি চলাই কেনে লাগিছে এজন মামাৰ কথা কোৱা নাই সিজন মামা ভাল লাগিছে বহুত ভাল লাগিছে চবেই স্কুটি পাইছা চবেই পাইছে আৰু ছাৰ এইখিনি যিমান আছে মোটামুটি মই থকা সময়ৰ মই থকা সময় ছাৰক লগ পাই কেনেকুৱা লাগিলে আজি ভাল লাগিছে বাৰু আৰু কোৱা নমস্কাৰ কোৱা আৰু কোনটো বেটছত আছিলা মই 2009 আছিলোঁ আৰু এটা কথা মনত পৰিছে মোৰ আজি মোৰ লগৰ এজনক ডাষ্টাৰ মাৰিছিলে তাৰমানে সৰু থাকোঁতে মাৰে কলিতা আছে যে খুব পিটিছিলে তাক আজিকালি মনত পৰিছে আৰু আজিলৈ আপোনাৰ লগৰ কোনোবা আছে নাই ইয়াত মোৰ লগৰ নাই এতিয়ালৈ দেখা আৰু ছোৱালীবিলাকৰ মানে খানা বোলে টিফিনটো চুৰ কৰি খাইছিলোঁ আৰু তাতে মাটি ভৰাই থৈছিলোঁ এইটোৱে আছে শংকৰদেৱ বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীবিলাক ভদ্ৰ হয় নম্ৰ হয় কথা শুনে সকলোৱে এইটো কয় চবতে কয় দেখিলেই গম পোৱা যায় যে তেওঁলোক শংকৰদেৱ শিশু নিকেতনৰ ছাত্ৰ ছাত্ৰী বাইদেৱে যেনেকৈ ক'লে কথাটো সেই বস্তুটো তোমালোকে যেতিয়া যোৱা গৰুটোৱে ইমান কেলে চিঞৰিছে তোমালোকে সিয়ে বেছি ভাল বাইট দিব নেকি মোক বাৰু অ'কে এই তেতিয়া তোমালোক যেতিয়া যোৱা গম পাই যোৱা নে এওঁ শংকৰদেৱ শিশু নিকেতন পঢ়া আগতে গম পাইছিলে আজিকালি গম নাপায় ময়ো গম পাইছোঁ আজি ইয়াত আগতে ডিচিপ্লিনটো মেইনটেইন হৈছিল আমাৰ ছাত্ৰ ষ্টিক আছিল কিয় সেইটো নাইকিয়া কেলে হৈছে মইতো নাজানো এতিয়া কি হৈছে কাৰণ এতিয়া আমি এতিয়া কি ক'ম বিয়া নাম বোলে ৰেডি আছে শুনিছোঁ অকণমান গাই শুনালে ভাল লাগিব বিয়াই হৈ যাওক দিয়ক আজি এনেকুৱা আছে নেকি কোনোবা ইয়াত ছাত্ৰ ছাত্ৰী যে ইয়াতে পঢ়া একেলগে পঢ়া ইয়াতে প্ৰেম ইয়াৰ পৰাই বিবাহ হৈ গৈছে আছে নেকি নাই 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 ছাৰ তেতিয়াহ'লে হ'ব বিয়াৰ নামৰ পিছত প্ৰথমতে উৰুলি হৰি বোলা হৰি ৰজাৰ মহাদয় ঐ ৰাম ৰজাৰ মহাদয় শুভক্ষণে যাত্ৰা কৰি জোৰণ দিওঁ গৈ ঐ ৰাম
কান্দিওগৈ ৰাম ৰাম পানী তুলিবলৈ ৰাম ৰাম পানী তুলিবলৈ ৰাম ৰাম কোন কোন আহিছে ৰাম ৰাম কোন কোন আহিছে ৰাম ৰাম সকলো আই দেউৰে সখীহে ৰাম ৰাম সকলো আই দেউৰে সখীহে ধন্যবাদ এইবাৰৰ পৰা যাতে হওক বিয়া বাৰু ইয়াত বাঁহী এটা দেখিছোঁ কোনে বজাব ধন্যবাদ কোনটো গান গালে বাৰু তোমাৰ কথা জানা জোনাক উপচি পৰে বজাই দিয়া না প্লিজ বুকুৰ সিপাৰে এহেজাৰ গোলাপে ৰঙা ৰঙা কলি মেলে ছায়া হৈ আহা এবাৰ কাষৰলে দি থকত নেলাগে আহিবলে সপোনত আহা এবাৰ কাষৰলে বাহ বঢ়িয়া হাত চাপৰ এটা হৈ যাওক আৰু কোনে কি শুনাব কোৱা প্ৰতিভা লাগে দিয়া প্ৰতিভা মৃদুল কলিতা ছাৰ ইমান হেণ্ডচাম ছাৰ মেথছৰ মৃদুল কলিতা হয় নমস্কাৰ নমস্কাৰ কেনেকুৱা লাগিছে আজি কওক আৰু পিছফালে লুকাই আছে কেলে সকলোৱে বিচাৰি আছিলে আপোনাৰ নাই নাই ভাল লাগিছে আৰু একচুৱেলি আজি কিবা এটা বেলেগ ধৰণৰ সাহস অনুভৱ কৰিছোঁ কিয় মানে আমাৰ ষ্টুডেণ্টখিনি আমাক এৰি যোৱা যিখিনি ষ্টুডেণ্ট আজি সকলোকে লগ পাই কিবা যেন ধৰক বেংক বেলেঞ্চ বহুত নাই ইহঁতেই বহুত ডাঙৰ বেংক বেলেঞ্চ আমাৰ বাবে আৰু এটা সৰু ঘটনা যেতিয়া কৰোণা চলি আছিলে জানে আমাৰ প্ৰাইভেট অনুষ্ঠানবিলাকত অকণমান দৰমহা পাতিৰ প্ৰব্লেম হৈছিল এক্স ষ্টুডেণ্টখিনিয়ে কেনেকৈ সিহঁতে ক'ৰ পৰা কি মেনেজ কৰি আমাক কিছু আৰ্থিকভাৱেও সহায় কৰিছিল সেইটো মানে একদম কি দিছে কিমান দিছে ডাঙৰ কথা নহয় আমাৰ কাৰণে যিটো ভাবিছে অকল আমাৰ কাৰণে নহয় গোটেই অসমৰ শংকৰদেৱৰ নিকেতনৰ ছাত্ৰ ছাত্ৰীয়ে লগ লাগি অল অসমৰ আচাৰ্যাৰ কাৰণে ভাবিছে আৰু সেইখিনি আমাৰ CM-ৰ দ্বাৰাই আমালৈ পঠিয়াইছে চেক জৰিয়তে CM-ৰ চাইন আছে এইটো বহুত বহুত তাৰ কাৰণে মই সকলো অসমৰ শংকৰদেৱৰ নিকেতনিয়ানবিলাকক বিশেষভাৱে ধন্যবাদ জনাইছোঁ অন্তৰৰ পৰা ধন্যবাদ এইটো খুব ডাঙৰ কথা ক'লে ছাৰে মনত পেলাই দিয়াৰ বাবে ধন্যবাদ মানে ইয়াত অকল শিক্ষকে ছাত্ৰ ছাত্ৰীৰ কথা নাভাবে ছাত্ৰ ছাত্ৰীও শিক্ষকৰ কথা ভাবে নিকেতনৰ হয়নে ছাৰে মেথছ পঢ়ালে তোমালোকক বহুত ভাল পঢ়ায় ছাৰ বিয়া বাৰু পাতিলে নাই পাতিছোঁ চৰি কোৱা কিবা ক'ম বুলি কৈছিলা আমাৰ এখেত আচাৰ্য ছাৰ নমস্কাৰ নমস্কাৰ মোৰ নাম শ্ৰী সত্যব্ৰত কলিতা মই পোনপ্ৰথমে DY 365ত কাম কৰিছিলোঁ হয় তাৰপিছত বিভিন্ন মানে পৰিয়াল কেন্দ্ৰিক কিছুমান প্ৰব্লেমৰ কাৰণে মই আহি ইয়াতে জইন কৰিছোঁ 2021ত জইন কৰিছোঁ হয় ছাৰ কি পঢ়ায় আপুনি মই ইংৰাজী পঢ়াওঁ হয় তাৰপিছত মই গান এটা কৰিছিলোঁ 2021ত চাগে প্ৰবীণ বৰা কম্পজিশ্যন আছিলে তাৰপিছত মই কণ্ঠদান দিছিলোঁ তাৰপিছত কস্তুৰী বৰঠাকুৰে লিখিছিল শুনাই দিব নি দিয়ক শুনা টোপাল টোপাল বৰষুণে জানে আকাশৰ ঠিকনা তীৰবীৰ ৰাইখানে জোনাকৰ জোনাকী মায়া চাক ভঙাত নৰি তৰাবোৰে যাছে মৰম এজাক ধন্যবাদ
মই আজি মোৰ লগত অহা কেইজনক চিনাকি কৰি দিওঁ এবাৰ হীৰক আহিছে হীৰক এবাৰ নমস্কাৰ দি দিওঁ হীৰক জ্যোতি চলিহা তাৰ সি মোৰ বাৰ্তালাপৰ গোটেই মেনেজমেণ্ট চাই এই গান লিখে খুব ধুনীয়া অহা সপ্তাহত জুবিনদাৰ এটা ৰিলিজ অলৰেডি গালে জুবিনদে তুমি জোনাক বুলি খুব ধুনীয়া গান এটা লিখিছে তাৰপিছতে অংকুৰ আহিছে অংকুৰ NB নিউজত কৰে বাৰ্তালাপৰে ষ্টুডেণ্ট মোৰে ষ্টুডেণ্ট আছিলে এতিয়া NB নিউজত কৰে নয়নে কেমেৰা লৈ আছে নয়নো বাৰ্তালাপৰে ষ্টুডেণ্ট আছিলে এতিয়া সি নয়নজ্যোতি মাহাতো তাৰ ঘৰ দীপ আহিছে দীপৰ ঘৰ ওচৰতে আপোনালোকৰ সিও বাৰ্তালাপৰে ষ্টুডেণ্ট এতিয়া সি গাড়ীৰ বিজনেছ কৰি আছে চ' এইকেইটা আজি মোৰ লগত আহিছে চিনাকি কৰি দিলোঁ আৰু কি কথা পাতিম মোৰ তেনেকুৱা বাৰ্তালাপত মানে আহিছোঁ এনেকৈ ভাল লাগে মোৰ আগভাগ ল'লে আহা ওচৰলৈ আহা কোৱা আপুনি আমাৰ সকলোৰে স্কুল লাইফৰ চব কথা সুধিলে এতিয়া আমি চবেই বিচাৰিছোঁ আপোনাৰ স্কুল লাইফৰ এটা মানে ভাল লগা আৰু বেয়া লগা ঠিক আছে মই কৈ দিওঁ বাৰু কিনো ক'ম ময়ো শংকৰদেৱতে পঢ়া আছিলোঁ দেই কিন্তু মোৰ কথা এটা হ'ল মোৰ দেউতা প্ৰিন্সিপাল আছিলে আৰু মাও হেডমিষ্ট্ৰেছ আছিলে শিক্ষক শিক্ষয়িত্ৰীৰ ল'ৰা গতিকে মোক পিছত দেউতাই মানে নিজৰ স্কুললৈ লৈ আহিলে ক্লাছ 3 পৰা মই দেউতাৰ স্কুলত পঢ়িলোঁ তাৰপিছতে মেট্ৰিক হায়াৰ ছেকেণ্ডেৰী তাতে পঢ়িলোঁ জ্যোতি আগৰৱালা হায়াৰ ছেকেণ্ডেৰী গহপুৰ তাৰপিছতে মই ছয়দুৱাৰ মহাবিদ্যালয় গুচি গ'লোঁ তাতে মই GS হ'লোঁ মেগাজিন ছেক্ৰেটাৰী হ'লোঁ NCC আছিলে মোৰ NCC C চাৰ্টিফিকেট ল'লোঁ দিল্লীত পেৰেড কৰিলোঁ ৰিপাব্লিক ডেত পেৰেড কৰিলোঁ তাৰপিছত ভাবিছিলোঁ ডিফেন্সত যাম তাৰপিছতে মাইণ্ড চেঞ্জ হ'ল মাছ কমিউনিকেশ্যন কৰিম তাৰপিছত মাছ কমিউনিকেশ্যন কৰি টেলিভিশ্যনত কৰিলোঁ তাৰপিছত এতিয়া ডিজিটেলত আমি কৰি গৈ আছোঁ আৰু সেয়া চমুকে আৰু কোনোবা কিবা আহা মানে নমস্কাৰ মোৰ নাম কংকিতা ডেকা আৰু মই ক'ব বিচাৰিছোঁ মানে মেথছ আশ্চৰ্যৰ কথা মৃদুল আশ্চৰ্যৰ কথা ক'ব বিচাৰিছোঁ মানে আশ্চৰ্য বহুত ছাপৰ্ট আছিল মানে একদম বন্ধুৰ নিচিনা আছিল আমি যদি কেতিয়াবা মানে আশ্চৰ্য এইটো নোৱাৰোঁ বা আমাৰ কিবা প্ৰব্লেম হৈছিল মানে একদম পূৰা আমি বন্ধুৰ নিচিনাকৈ আশ্চৰ্যৰ লগত শ্বেয়াৰ কৰিছিলোঁ কিছুমান কথা আশ্চৰ্য বহুত সাহস দিছিল আৰু নেকিব আশ্চৰ্যৰ কথা ক'ব বিচাৰিছোঁ আমাক বহুত মাৰ খাইছোঁ ফাৰ্ষ্ট কথা মই মানে মেথছত বহুত বেয়া আছিলোঁ ক্লাছ 7ত আশ্চৰ্য মেথছ পাইছিল তেতিয়া তাৰ মানে আশ্চৰ্যই বৰ্ডত কৰিব দিয়ে এটা এটাকৈ কৰিব দিয়ে তাৰপিছত যোনে নোৱাৰে পূৰা লাইন পাতি কিনে এখন হাত এনেকৈ দিব দিয়ে আৰু পূৰা মাৰে যোনদিনাখন মানে কয় যে আজি নেকিব আশ্চৰ্য নাই আমি ৰৈ থাকোঁ আশ্চৰ্য আছেনে নাই যেতিয়া কয় যে আজি নেকিব আশ্চৰ্য নাই উফ বাচিলোঁ আৰু যেতিয়া কয় নাই আশ্চৰ্য আহি আছে ভাবোঁ কি হ'ব আজি কি হ'ব মেথছৰ কপিটো ওলাই কিনে চাই থাকোঁ কোনটো গণিত কৰিব দিয়ে তাৰপিছত যেতিয়া আশ্চৰ্য মাতে এটাকৈ যে এইটো গণিতটো কৰি দিয়ে এটাই গণিত কিন্তু দেই বৰ্ডত এটা গণিত আশ্চৰ্য কৰি দিব এটা গণিতে কৰিব দিয়ে দি কিনে নাই নোৱাৰোঁ এতিয়া ছাৰৰ তুমি বদনাম গাইছা নে সদনাম গাইছা নাই সেইটো ভাল হৈছে বহুত ভাল হৈছে কিন্তু সঁচা ক'ব লাগিলে মই মেথছত বহুত বেয়া বহুত গেধা ধন্যবাদ মোৰ এটা কথা মনত পৰিছে ৰেইনব' কবিতাটো পঢ়িছিলানে তোমালোকে ৰেইনব' আৰটো সদায় ৰেইনব'ত আৰটো কেপিটেল হয় বোলে তো মোক দেউতাই পঢ়াইছিলে ইংলিছ ভাবি চোৱা প্ৰিন্সিপালৰ পুতেক ভাবি চোৱা ৰেইনব'ত আৰটো মই স্মল লেটাৰ লিখিছিলোঁ ফালি দিছিলে ইয়াৰ পৰা ইয়ালৈকে তাৰপিছতে গ'ল আৰু এয়া হৈছে হীৰক জ্যোতি চলিহা হীৰকে ডিজিটেল মাৰ্কেটিঙৰ পৰা আৰম্ভ কৰি কেইবাটাও চেনেল চেলিব্ৰিটি আৰু পলিটিচিয়ানৰ ফেচবুক পেজ চাই হীৰকে চ' হীৰকৰ বাবে এটা হাত চাপৰি হৈ যাব লাগে বি ফাৰ্ম কমপ্লিট কৰিলে হীৰকে লাইচেঞ্চ আহিব এইকেইদিনতে ফাৰ্মাচী খুলিব ল'ৰাই অংকুৰৰ ঘৰ ডিব্ৰুগড় লাহোৱাল ন তোৰ চাবুৱাত প্ৰথম ব্ৰিটিছে কি কৰিছিলে চাহ ৰুইছিলে চাবুৱা গম পালা সেই চাবুৱাৰ ল'ৰাই এই প্ৰথম গুৱাহাটীলৈ ওলাই আহিছে বাৰ্তালাপত পঢ়িবৰ কাৰণে তাৰপিছত আমি ডিব্ৰুগড় গ'লোঁ ইয়াহঁতৰ ঘৰলৈ তাৰপিছতে ডিব্ৰুগড় ইউনিভাৰ্চিটি পোৱাৰ পিছত বৰ্তাসকলে ফোন কৰিছে দেউতা কি বৰ্তা আমাৰ ঘৰটো কোনফালে আছিলে আৰু দীপ অকল গাড়ীৰ লগতে লাগি থাকে খুব ভাল ল'ৰা ছেকেণ্ড হেণ্ড গাড়ী কিনো বুলি ক'লে দীপৰ লগত যোগাযোগ কৰিবা দেই জিকিৰ এটা শুনাব লাগিব য়েছ আৰু ছাৰ আপুনি আহক ওচৰলৈ চবেই ধৰিব সকলোৱে ধৰিব নাজানিবও পাৰে জানিব লাগিব অভিশাপে বন্দী মাজা নকৰিবা দুখ আজি হন্তে নেদেখিবা হুছেইন বাছাৰ মুখ মাজান নকৰিবা দুখ
মাজান নকৰিবা দুখ দুল দুলৰ খুৰা হাই হাই জমিনে সোমাই গোৰা গোৰাই তেজলাই গুৰু মহাকাল হাই হাই গুৰু মহাকাল ধন্যবাদ ধন্যবাদ স্বৰচিত কবিতা আছে আহক ক'ত আছে কবিতাটো মোবাইলত আছে অকণমান লিখিবলৈ চেষ্টা কৰিছোঁ ভুল হ'ব পাৰে কবিতাটিৰ শিৰোনাম মৌন কাবান ৰাতিৰ নিজানত অৰণ্যৰ গভীৰত মোৰ লগত কেতিয়াবা ওলাবা মোৰ মৃতদেহাটি দেখাম মৌনতাৰ আচলত নিবিড় জোনাকত মোৰ লগত কেতিয়াবা থাকিবা মোৰ নিশ্চুৱা প্ৰজাতি দেখাম কামনাৰ শিহৰণ স্বপ্নীল দুচকু চেঁচা অথবা কেঁচা ৰক্ত সুবাসৰ ৰাগিনী বিচ্ছেদৰ বীজ গৰল কিম্বা ধ্বংসৰ ধাৰাল অস্ত্ৰ মায়াবী সন্ধ্যাৰ বন্ধ্যা বাসনাৰ জুহালত মোৰ লগত কেতিয়াবা বহিবা মোৰ এলাগী অকৰ্মান্য অপাংতেয় কলিজা নামৰ অস্থিৰ মাংসপিণ্ড দেখাম ধন্যবাদ খুব ধুনীয়া আছে আহক একদম পুৰণি এখেত আমাৰ হেৰিৰ এইখিনিতে আমি মই ধৰি আছোঁ ইন্ট্ৰডিউচ কৰিব খুজিছোঁ আমাৰ স্কুলৰ যেনেদৰে আচাৰ্যসকল আমাৰ কাৰণে বহুত ইম্পৰ্টেণ্ট তেনেকৈ প্ৰত্যেক স্কুলতে এজনী বাইদেউ থাকে যোনে সৰুতে আমি কান্দিলে আমি বাথৰুম কৰিলে আমি কান্দিলে সেৱা হেঙুন ওলালে চব চাবা দেখা পাই থৈছে চবৰে গতিকে সেনেকুৱা এটা ইম্পৰ্টেণ্ট যিজন মানুহ যোনে ইমান মৰমত যাক আমি কওঁ ধাই মা মাৰ পিছতেই যি তো তেওঁৰ নাম পানীমলা বাইদেউ গতিকে তেওঁ কি মনত আছে আমাৰতো চব মনত এতিয়াহে ভাল মানুহজনী আহিছে মোৰ ওচৰলৈ তো কওকচোন ইয়াত কাৰ কি কি মনত আছে নমস্কাৰ মোৰ পানীমালা ৰাভা মই প্ৰথম অৱস্থাৰ পৰাই আছোঁ 1995 চনৰ পৰাই আছোঁ ফাৰ্ষ্টৰ পৰাই আছোঁ এওঁলোক প্ৰথম আছিলে এই প্ৰথম শ্ৰেণীৰ আছিলে বৰণ্য ৰাভা এওঁ আৰু সেই স্কুলত আহিলে শনিবাৰ দিনা এই পুলিচৰ টুপি আৰু সেই পুলিচৰ কাপোৰ কেপ্টেইন না শাৰীৰিক কৰিছিলে আৰু শাৰীৰিকত আনিছিলে আৰু এই কিবা কিবা নাম আছে মই বেছি এই কিবা কিবা বজাইছিল আৰু বিৰাট ভাল ল'ৰা এতিয়াও মোক মৰম কৰে কেতিয়াবা লগ পালি সাবুতি ধৰে গোটেইগিলাই সেৱা কৰে আৰু তাৰ উপৰি এওঁলোকৰ ভৰি হাত মুখ ধুক চব ধুৱাই দিছিলোঁ আৰু ক'ব নালাগে এইখিনি যথেষ্ট গোটেইবিলাককে মই 9-10ত গ'লে এওঁলোকক বাৰী দি মাৰিছিলোঁ আৰু তেওঁলোকে ভালো পাইছিল মোক বিৰাট মৰম কৰিছিল আপুনি এনেকৈ থাকক বৰ ভাল লাগিছে আৰু এটা বস্তু ভাল লাগিছে আপোনাৰ তাতো পানী আছে মোৰ তাতো পানী আছে সকলো তাতো পানী আছে হয় কিন্তু এওঁলোকৰ প্ৰথম ব্যস্তৰে ল'ৰা আমি গোটেইখিনি চিনি পাওঁ ল'ৰা ছোৱালী এওঁতো আৰু ভালেই হ'ল বৰজেণ্ডাৰ ছোৱালী আৰু বৰজেণ্ডাই বহুতখিনি কষ্ট কৰিছে এইখন স্কুলত কৰিছিলে এই কষ্টখিনিত এওঁলোকে দিছেও নিজৰ আৰু কিবা মোৰ মনত নাই আৰু হ'ব খুব ভাল লাগিল নমস্কাৰ নমস্কাৰ কওক কিবা এষাৰ কওক কি মনত পৰিছে এওঁলোকক দেখি পেলাই কি মনত পৰিছে তেওঁৰ পিছতে ইয়াত সোমাইছে বাইদেউৰ পিছত মৰমী দাস আমাৰ সেই সময়ৰ পৰা এতিয়ালৈকে কওক কি মনত পৰি আছে হয় আজি এই অনুষ্ঠানখন হোৱাৰ পৰা মোৰ বহুত কিবা মনত কিবা এটা মানে বহুত ভাল ভাৱ লাগিছে আজি যেতিয়া ল'ৰা ছোৱালীবিলাকক দেখিছোঁ দেখাৰ পিছত মোৰ এনেকুৱা লাগিছে যে মোৰ ল'ৰা ছোৱালীবিলাক মানে ক'ৰবাত চাকৰি কৰি আছে বা ছোৱালীবিলাকক মই বিয়া দিছোঁ ছোৱালীবিলাকে আহিছে ল'ৰাবিলাকে চাকৰি কৰিছে আহিছে আজি আহি সকলো সাবতি মাৰি ধৰিছে ইমান ভাল লাগিছে মানে বহুত ভাল লাগিছে আৰু মানে অনুষ্ঠানখন হোৱাই আজি মই সকলোকে দেখিম হেনেহেন লাগিছে আৰু মানে তেওঁলোকৰ কথাবিলাক আগৰ কথাবিলাক মনত পৰিলে মানে খুব ভালো লাগে কেতিয়াবা মানে হাঁহি উঠে কেতিয়াবা মনত পৰিছে আজি এতিয়া ক'ব পাৰিম নাই জানো পাৰি ন সেইটো আমাৰ কথা মানে হাফ পেণ্ট পিন্ধি গৈছিলোঁ সেইটো চবৰে হয় তাৰপিছত চেইন উঠাই বুটাম লগাই দিলে সেইটো হয় সেইটো বহুতবাৰ এনেকুৱা হৈছে সেইগিলাও কৰিছোঁ আমি চব কৰিছোঁ পায়খানা কৰিলে কুট ধুৱাই দিছোঁ এটা আৰু জমনি আছে দিয়ক আছে কি নাম আছিল নামটো মই পাহৰিলোঁ কি নাম আছিল এই
কিবা এটা আছে বাইদেউ ক'ব আছে ৰবা নকবা ভাল নামটো আছে নামটো পাহৰিলোঁ মই কথাটো কৈ দিয়ক তাৰ পাছত তেওঁ বেয়া পাব নালাগে সৰু গালৰ কথা স্কুলত আহি মানে জাতীয় বিদ্যালয় তাতে মানে তেওঁ লুকাই থাকে স্কুলত নাহে একদিনাখন কেনেকৈ বা গম পাল প্ৰধান আচাৰ্য গম পোৱাৰ পাছত তেওঁক যাই মানে তাৰ পৰা লৈ আহিছে লৈ আহি ইয়াতে মানে ঠিক পিতন দিলে সেইদিনাখনৰ পৰা আৰু তেওঁ আৰম্ভ কৰিছে নিতুমণি নিতুৰাজ নামটো কৈ দিছে বৰ জাতীয় বিদ্যালয়ত কি আছিল যিটো ইয়াৰ শংকৰদেৱত নাছিল তাতে লুকাই আছে নাই অকণমান আহাচোন উঠি আহা ক'ত আছা নাই চাগে মই তাক দেখিলে এতিয়াও মনত পৰে সেইটো কথা কিন্তু ভালো লাগিছিল খুব ভাল লাগিছিল মানে সৰুতে মানে কিবা কাৰণত হয়তো আহিব ইচ্ছা কৰা নাছিল আৰু বহুত ভাল লাগে কওক বাইদেউ নমস্কাৰ মোৰ নাম বিনীতা কলিতা মই 2015 চনত সোমাইছোঁ মই একো ক'ব নাজানো ক'ব নাজানে বাইদেউ আপুনি কিবা ক'ব জানে নমস্কাৰ মোৰ নাম শ্ৰী হেমা চৌধুৰী মই 2016 সোমাইছোঁ ল'ৰা ছোৱালীবিলাকক যেতিয়া প্ৰাৰ্থনাৰ সময়ত আহে কেতিয়াবা ল'ৰা ছোৱালীবিলাক বাহিৰত থাকে মই গেটত মাৰিব যাওঁ মই ল'ৰা ছোৱালীক দেখি পেলাই কওঁ তোমালোকে কিয় ভিতৰত নাহা সিহঁতে কয় এই বাইদেউৰ হ'ল আৰু বকবৰ কাৰণে এনে কয় মই প্ৰধান আচাৰ্যক ক'ব আহোঁ তাৰমানে বাহিৰৰ ল'ৰা ছোৱালী থিয় হৈ থাকিলে বেয়া দেখি নহয় প্ৰাৰ্থনাৰ সময়ত প্ৰাৰ্থনা গাব লাগে সেইখিনি ক'লে সিহঁতে মোক খং উঠে আৰু যেতিয়া টিফিনৰ সময়ত সিহঁতে পইচা লৈ আহিব দোকানত যাব লাগে প্ৰায় বাইদেউসকলে নাযায় মই কেতিয়াবা যাওঁ আৰু মোক মনে মনে আহি দিয়ে ছাৰে দৌৰাই মোক সিহঁতকো দৌৰাই সেয়ে আৰু ল'ৰা ছোৱালীৰ লগত থাকি ভাল লাগিছে যদিও মই বৰণীহঁতক পোৱা নাই সিহঁতে মোৰ নিজৰ ল'ৰাৰ দৰে সকলো ছাত্ৰ ছাত্ৰী মোৰ নিজৰ ল'ৰা ছোৱালীৰ নিচিনা আচাৰ্যসকল মোৰ নিজৰ ভাই বন্ধুৰ নিচিনা সকলোকে মই শ্ৰদ্ধা কৰোঁ সেইখিনি মোৰ বক্তব্য আৰু ধন্যবাদ কিবা ক'বা ক'লোৱে তেতিয়া বাইদেৱে কিবা গাব বোলে বাইদেউ মই এটা প্ৰশ্ন কৰোঁ ইহঁতো ডাঙৰ হৈ গ'ল ন এতিয়া কেনেকুৱা লাগে এতিয়া ডাঙৰ হৈ থকাই ভাল নে সৰু হৈ থকাই ভাল আছিলে সৰু হোৱাত বেছি ভাল আছিলে ডাঙৰটো ভাল হয় টিকা ধুৱাই দিব পাৰে আপুনি এতিয়া কিবা এটা গাই শুনাই দিয়ক ওরা ভাস হাজি কাশি ওলাই আইসং বহু রঙিন নাচ হাজি কাশি ওলাই বহু রঙিন নাচ ও পা ধুম তাকা তাকিলি বাহরা গিলি বাহরা গিলি নাচিবা কই নাজানো তেরং পাগিলি হাই হাই তোরেং পাগিলি ও বইনি আসিলি বাকো ও বইনি নাচিলি বাকো তুই বইনি মাছ মার মুকল পথার হাই হই হৈ গ'ল ধন্যবাদ সকলোৰে পৰা শুনিলোঁ বুজিলোঁ আৰু অনুভৱ কৰিলোঁ আপুনি যদি নাভাবিলেহেঁতেন চিন্তা নকৰিলেহেঁতেন আজি আমি ইয়াত একগোট নহ'লোহেঁতেন বা একেলগ নহ'লোহেঁতেন কিবা এষাৰ কওক শেষত এইখন বিদ্যালয় বা এইখন নিকেতনৰ স্থাপনৰ যিটো গুৰুত্ব বা যিটো উপলব্ধি সেইটো সৰ্বভাৰতীয় পৰ্যায়ত একেই পদ্ধতি আৰু ইয়াত আধ্যাত্মিক মানসিক সাংস্কৃতিক এই দিশবিলাক ইয়াত জড়িত হৈ আছে ধাৰ্মিক দিশটো ইয়াত জড়িত হৈ আছে মই প্ৰথম হাজোত এই নিকেতন এখনত গৈছিলোঁ এনেকুৱা নিকেতন এখনত পঞ্চতীৰ্থ শিশু নিকেতন তাত গৈ মই যিখিনি দেখিছিলোঁ মই অভিভূত হৈ গৈছিলোঁ আৰু তাৰপিছতেই মই পণ লৈছিলোঁ যে বকত এখন স্কুল পাতিব লাগিব আৰু মোৰ নিজৰো ধাৰণা আছিল মোৰ দুজনী ছোৱালী মই সিহঁতক ইংৰাজী মাধ্যমৰ বিদ্যালয় এখন আছে ইয়াত ডন বস্কো তাত দিয়াৰ কথা কেতিয়াও ভবা নাছিলোঁ গতিকে ইয়াত এইখন পাতিমেই ঠিক এই মানে পণ লৈ আগবাঢ়িছিলোঁ বিশেষকৈ মোৰ লগ বন্ধুখিনিৰ আমি সমবয়সীয়া যিখিনি আছিলোঁ প্ৰত্যেকৰে একোটা ল'ৰা ছোৱালী আছিল তেতিয়া আৰু সেইসকলেই মোৰ মানে স্কুলখন পতাৰ ছাত্ৰ ছাত্ৰী মূলধন
আৰু এই চিন্তা কৰি মোৰ প্ৰায় 2 বছৰ লাগিছে পৰিকল্পনাটো কৰোঁতে। শেষত গৈ মাটি আমি পালোঁ আমাৰ স্থানীয় সেইটো প্লট তেওঁলোকৰ স্বৰ্গীয় দেৱেশ্বৰ গোস্বামীদেৱে মাটি দিলে। প্ৰকাৰান্তৰে 2 বিঘাই মাটি আমি পালোঁ। ঘৰৰ বৰঙণি ৰাইজৰ পৰাই পালোঁ, অভিভাৱকসকলৰ পৰাই পালোঁ, আমি নিজেও দিলোঁ। গতিকে এনেকৈ গৈ 25 বছৰ অতিক্ৰম কৰিছে। কিন্তু আজি বিদ্যা নিকেতনে বহু ডাক্তৰ, অভিযন্তা, অধ্যাপক, শিক্ষক আৰু বিভিন্ন ধৰণৰ বিষয়ত মানে ইয়ে জন্ম দিছে। এই মুহূৰ্তত আপুনি কাৰ নাম ল'ব বিচাৰে? সেই চিন্তাৰ পৰা আজি এই 25 বছৰ হোৱালৈকে কাৰ নাম ল'ব বিচাৰে? এবাৰ যদি কৈ দিয়ে ভাল লাগিব। না, মই প্ৰথমতে শিশু শিক্ষা সমিতিৰ কেইবাজনো কৰ্মকৰ্তা আছিল, তেওঁলোকৰ লগত পৰামৰ্শ কৰিয়েই মই কামখিনি কৰিছিলোঁ। গতিকে ইয়াত প্ৰথম এইখন নিকেতনৰ প্ৰথম যিখন সভা হৈছিল সাধাৰণ সভা, প্ৰয়াত বক অঞ্চলৰ শিক্ষাবিদ পণ্ডিত অচ্যুতকান্ত অধিকাৰীদেৱ তেখেতে সভাপতিত্ব কৰিছিল। তাৰপিছতে আমাৰ কাৰ্যনিৰ্বাহকত যিসকল ব্যক্তি আছিল তাৰ ভিতৰত দেৱেশ্বৰ গোস্বামী, কাতিৰাম ৰাভা, জনাৰ্দন অধিকাৰী, বসন্ত কুমাৰ দত্ত, এনেধৰণৰ বহুকেইগৰাকী স্থানীয় গণ্যমান্য ব্যক্তি আছিল। তেওঁলোকৰ সহযোগিতাতে আগবঢ়া হৈছিল আৰু আজি এই পৰ্যায় পাইছে। মই খুবেই সুখী এই অনুষ্ঠানটো ইমানখিনি কৰি, ইমানখিনি মানে শিক্ষাৰ্থীক উপযুক্ত হিচাপে গঢ়ি তুলি মাক দেউতাকৰ মনত শান্তি বিয়পাই শান্তি আনি দিয়া। গতিকে মই বহুত সুখী। সেইখিনিয়ে মোৰ অশেষ ধন্যবাদ। তো বিদায় লওঁ, কওক। হয়, মানে মই দাদাৰ মানে বিষয়ে অলপমান ক'ব বিচাৰিছোঁ। মই 2008 চনতে মই এই নিকেতনত মানে মই আচাৰ্য হিচাপে মানে কৰ্মস্থানত মানে যোগ দিছিলোঁ আৰু দাদাৰ সহযোগতে মই এই নিকেতনত মই মানে আচাৰ্যৰ পদত মই নিয়োগ হৈছিলোঁ। আৰু মই কৈছোঁ যে দাদাই মোক ইণ্টাৰভিউত মানে নাচিব দিছিলে, গাব দিছিলে, তেনেকৈ মই মানে এটা মোক ইণ্টাৰভিউ লৈছিলে। মানে তেখেতৰ অভাৱ আমি এতিয়াও মানে আমি অনুভৱ কৰোঁ। আৰু 2008 চনৰ পৰা আমাক যেনেকৈ তেওঁ চলাইছিলে, আজি আমাৰ মানে অনুষ্ঠানৰ লগত হয়তো তেওঁ জড়িত হৈ আছে যদিও মানে প্ৰত্যক্ষভাৱে তেওঁ নাই, নিজৰ কৰ্ম ব্যস্ততাৰ মাজৰ তেওঁ মানে নিজে হেৰি কৰি আছে। আৰু তথাপিও তেওঁৰ যিটো অভাৱ আমি সদায় মানে পদে পদে অনুভৱ কৰোঁ আৰু তেওঁ আমাৰ কাৰণে সদায় শ্ৰদ্ধাশীল হৈ থাকিব। সেইটোকে ক'ব সুদক্ষ পৰিচালক আছিল আৰু তেখেতে। ধন্যবাদ জ্ঞাপন কৰিছোঁ। এয়া আছিল বাৰ্তালাপ, এয়া আছিল শংকৰদেৱ শিশু বিদ্যা নিকেতন বকুৰ পৰা। ভাল লাগিল তেওঁলোকৰ কথাখিনি অনুভৱ কৰি। আকৌ আন এখন বিদ্যালয়ত লগ পাম আপোনালোকক। ধন্যবাদ জ্ঞাপন কৰিছোঁ।